যোৱা বছৰৰ পৰা আলোচনা এটা চলি আছিলে যে আমাৰ লেবাৰ ডিপাৰ্টমেন্টৰ EM সঞ্জীৱ কান্তি ডাঙৰীয়া আৰু আমি আলোচনা কৰি আছিলো আমাৰ যিখিনি বাগান আছে এই বাগানত যিসকল আমাৰ মাসকল বাইদেউসকল কাম কৰি আছে তেখেতসকলৰ ভাল এটা টিফিন নোহোৱাৰ কাৰণে গৰম দিনত ৰাতিপুৱাই বনাই লৈ অহা কিবা এটা খাদ্য দুপৰীয়ালৈকে বেয়া হৈ যায় আৰু ঠাণ্ডা দিনতো কিবা খাদ্য যিটো লৈ আহে এইটো আবেলিলৈকে এইটো খাব নোৱাৰা হৈ যায় তো সেইকাৰণে এটা ভাল যাহাতে 12 ঘণ্টা খাদ্য গৰমে থাকে ইয়াৰ কাৰণে বাগানত অন্তত আমাৰ চৰকাৰৰ পৰা অলপমান টিফিনৰ ব্যৱস্থা কৰিলে ভাল হয় বুলি তো এই কথাটোকে লৈ পেলাই আমি সিদ্ধান্ত লোৱা হ'ল যে এই বছৰ 37,000তকৈ অধিক যিটো টিফিন এইটো দিয়াৰ কাৰণে আৰু অহা বছৰলৈকে 51,000 আমাৰ মাছ বাদৰ পৰা লৈ পেলাই শ্ৰীৰামপুৰলৈকে 51,000 আমি টিফিন দিয়াৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত কৰা হৈছে আৰু আজি ইয়াৰে শুভ আৰম্ভণি আমাৰ এই ননাই চেৰপাং সমষ্টিত আৰম্ভ কৰা হৈছে মই অভিনন্দন জনাইছো আৰু লগতে ভগৱানৰ প্ৰাৰ্থনা কৰিছো যে সকলে চাহ বাগানত আমাৰ মাসকল বাইদেউসকল নিজৰ জীৱিকাৰ কাৰণে কাম কৰি আছে ঈশ্বৰে যাহাতে সদায় সুস্থ ৰাখে ইয়াৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো আজি কিছুমান ঘোষণা কৰা হ'ল এই বাগানত যিসকলে কাম কৰে তেখেতসকলৰ ইনকাম বহুত বেছি নহয় খুব তেনেকে কষ্ট কৰি তেখেতসকলে চলে তেখেতসকলৰ ল'ৰা ছোৱালী কলেজলৈ আহিবলৈ অসুবিধা হয় এই কাৰণে আমি এই বিত্তীয় বৰ্ষ নতুন আৰম্ভ হ'ব এই বিত্তীয় বৰ্ষত দুখন চাহ বাগানৰ আমাৰ ল'ৰা ছোৱালীৰ কাৰণে কলেজ বাছ দুখন ইয়াতে প্ৰভাইড কৰা হ'ব যাহাতে তেখেতসকলে যি কলেজত যায় এখন টংলাৰ ফালে এখন ওদালগুৰিৰ ফালে মিলাই পেলাই ষ্টুডেন্ট বিলাকে যাতে যোৱা অহা কৰিব পাৰে সেই ব্যৱস্থাটো লোৱা হৈছে আৰু একে সময়তে আমি 5টাকৈ স্কিল চেণ্টাৰ আৰু এটা আদিবাসী চাহ বাগানৰ ষ্টুডেন্ট বিলাকৰ কাৰণে এটা কোচিং চেণ্টাৰো বিভিন্ন কম্পিটিটিভ এক্সামৰ কাৰণে আজি ঘোষণা কৰা হৈছে আমি আশা ৰাখিছো যে কেন্দ্ৰীয় চৰকাৰৰ আঁচনি যিবিলাক বাগানৰ কাৰণে আহিছে ৰাজ্য চৰকাৰৰ আঁচনি যিখিনি বাগানৰ কাৰণে আহিছে ইটো যাহাতে সফল ৰূপায়ণ কৰিব পাৰো ইয়াৰ কাৰণে আমাৰ চৰকাৰৰ পৰা ব্যৱস্থা ল'ম মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জনাইছো তেখেতে দায়িত্ব লোৱাৰ পিছত আজি চাহ বাগানত মডেল স্কুল নিৰ্মাণ কৰা চাহ বাগানত ঘৰ নিৰ্মাণ কৰা চাহ বাগানৰ ৰাস্তা টয়লেট বিভিন্ন কামবিলাক হৈ গৈছে তেখেতক এই কাৰণে মই ধন্যবাদ জনাইছো আৰু অনাগত দিনত এই অঞ্চলত এই এৰিয়াত ইয়াত মানে যিসকল বসবাস কৰি আছে এই সকলৰ কাৰণে সৰ্বাংগীন উন্নয়নৰ কাৰণে আৰু ভাষা সংস্কৃতি ৰক্ষণাবেক্ষণৰ কাৰণে বিটিআৰ চৰকাৰৰ কিছুমান মিছন আছে অহা মাৰ্চ মাহত আমি এইটো ঘোষণা কৰিম এতিয়া এতিয়া দুৰ্গাদাস বৰুৱা এটা কথা কৈছে যে ধীৰ শইকীয়া ডাঙৰীয়াই 40টা সমষ্টিতে বিটিএডিৰ নিৰ্বাচনত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব এতিয়া তেওঁলোকে দুৰ্গাদাস বৰুৱা কৈছে যে তেওঁলোকৰ লগত থকা ইউপিপিএল দলটোহে সংকটত পৰিব তেওঁলোক সংকটত নপৰে আমাৰ সংকটৰ কাৰণে দুৰ্গাদাস বৰুৱা ডাঙৰীয়াই কিয় চিন্তা কৰিছে তেখেতে নিজৰ কাৰণে চিন্তা কৰক আমিতো আৰু মানে সৰু ল'ৰা ছোৱালী নহয় কি আমি নিজৰ সংকটটো বুজি নাপাম বা নিজৰ ভাল বেয়াটো বুজি নাপাম সংকটটো কিহৰ কাৰণে আহিব আমাৰ নিজৰ মা দেউতাৰ কাৰণে ৰাইজৰ কাৰণে কাম কৰিবলৈ আহিছো তাত কিহৰ সংকটৰ কথা আছে বিপিএফৰ দিনতে সংকট আছিলে মানুহ ঘূৰিব নোৱাৰা আছিলে বোমা ফুটিছিলে জাতিগত সংঘৰ্ষ হৈছিলে গুলি ফুটিছিলে কিডনাপ হৈছিলে ইটো সংকট নাছিলে এতিয়াহে সংকট আছে ৰাজনীতিক সংকটটো কোনে ভয় কৰে তেখেতে ভাবিছে নেকি মৃত্যুলৈকে এমএলএ হৈ থাকিব ৰাজনীতিটো আহিব যাব কিন্তু সমাজৰ কাম কৰাৰ কাৰণে যিটো কমিটমেন্ট সেইটো আমাৰ আছে এই কাৰণে 4টা বছৰত আজি শান্তি ঘূৰি আহিছে সবে নিৰাপত্তা পাইছে প্ৰত্যেকটো জনগোষ্ঠীৰ ভিজন ডকুমেন্ট বনাইছো যি জনগোষ্ঠীৰ লগত কেতিয়াবা মোৰ আলোচনাও হোৱা নাই এই জনগোষ্ঠীৰ কাৰণে ভিজন ডকুমেন্ট বনাইছো মাৰ্চ মাহত প্ৰত্যেকটো জনগোষ্ঠীৰ কাৰণে বাজেট বনাম এইটো ৰাজনীতিৰ লগত লিংক নাই ভোট দিয়া নিদিয়াৰ লগত লিংক নাই বিটিআৰ অঞ্চলত স্বাধীনতাৰ পিছত আৰু আগত বসবাস কৰা জনগোষ্ঠী বিলাকৰ ভাষা সংস্কৃতি পৰিচয় অস্তিত্ব জীয়াই ৰখাটো বৰ্তমান চৰকাৰৰ টাৰ্গেট আৰু মই নিজে এজন সংগ্ৰামী হিচাপে এই কথাখিনি বুজি পাওঁ এই কথাবিলাক দুৰ্গাদাস বৰুৱাই বুজি নাপাব তেখেতৰ কোম্পানীয়ে বুজি নাপাব গতিকে আমাক আৰু এইটো কিবা বিপদ আহিছে কিবা আহিছে ভয় খুৱাই আৰু দুৰ্গাদাস বৰুৱাই আৰু আমাক কি কৰিব পাৰিব সিএসপি আপোনালোকৰ লগত আছে কিন্তু এবাৰ মিত্ৰতা বিপিএফৰ লগত হৈছে সব সিএস অনাবল ভোটটো তেওঁলোকে পাম বুলি কৈছে নন ট্ৰাইবেল ভোট সব অলৰেডি তেখেতসকলৰ এমপি হাৰি গ'ল দুবাৰ জিকি পেলাই এইবাৰ এমপি হাৰি গ'ল হাৰি যোৱা মানে কি বুজায় এইটো এসেন্ডিং অৰ্ডাৰত নাই ডিসেন্ডিং অৰ্ডাৰত মানে তলৰ ফালে গৈ আছে আজি তাৰিখত সাৰ্ভে কৰি কিমান পাৰ্চেন্ট ভোট আছে মই আজি মাইকত ক'ব বিচৰা নাই এইটো বহুত বেছি ইগো হৈ পেলাই বহুত বেছি অহংকাৰী হৈ কথা কোৱা মানুহ মই নহয় কিন্তু হিচাপটো সবে জানে গণতন্ত্ৰত ৰাইজে ৰজা ৰাইজে যাক মৰম কৰিব তাকে দিব মোক যদি মৰম নকৰে মোক নিদিব এইটো আৰু মই ডাঙৰ কথা কৈলি কি লাভ আছে গণতন্ত্ৰটো ৰাইজে ৰজা আপোনালোকৰ আনুষ্ঠানিক ঘোষণা কেতিয়া হ'ব
কি আনুষ্ঠানিক ঘোষণা ইলেকশন যেতিয়া ডিক্লেয়াৰ দিব ইলেকশন কমিশনে তেতিয়া ঘোষণা কৰে কিন্তু সেইটো 40টা মোৰ থাকিম বুলি কৈছে আৰু বিজেপি বহুত জয়নিং চাওক মই কথাটো কওঁ বিজেপি সৰ্বভাৰতীয় দল নিজৰ এজেণ্ডাত কাম কৰিব আমি ৰিজনেল পাৰ্টি আমি নিজৰ এজেণ্ডাত কাম কৰিম আমাৰ এতিয়া চৰকাৰ আছে কেন্দ্ৰত একেলগে চৰকাৰ আছে ৰাজ্যত একেলগে চৰকাৰ আছে কাউন্সিলত একেলগে গতিকে ভিতৰীয়া কথাটো আমিয়ে গম পাম ইটো দুৰ্গা দাসে গম পাব না কোনে গম পাব ভিতৰীয়া কথাটো আমিয়ে গম পাম বিটিআৰত 3200 ভোট আছে প্ৰত্যেকটো বুথ কমিটি আমাৰ আছে 40টা সমষ্টি আছে 40টাত আমাৰ কাৰ্যকৰ্তা কাম কৰি আছে 10টা সাব ডিভিজন আছে আমাৰ কমিটি আছে 5টা ডিস্ট্রিক্ট আছে তাতো আমাৰ কমিটি আছে গতিকে কামটো সবৰে কৰি আছে চৰকাৰটো বনাবৰ কাৰণে আমি মিলিজুলি কৰিব লাগে অকলে অকলে কৰি সময় ক'ব এইটো বন্ধুত্বপূৰ্ণ নিৰ্বাচন হ'ব পাৰে চাওক এতিয়াই এইটো কোৱাটো টান বা ক'বও নিবিচাৰো মই নিৰ্বাচনটো লৈ পেলাই বহুত বেছি আপোনালোকে ভাবিব নালাগে এটা কথা আছে পলিটিচিয়ান থিং অফ ইলেকশন ষ্টেটসমেন থিং অফ জেনেৰেশ্যন গতিকে এইটো আমাক এৰি দিয়ক আপোনালোকে আমি একেলগে খেলিম না একেলগে খেলিম আজি ঘোষণা কৰিম না 4 মাহ পিছত ঘোষণা কৰিম অলপ ৰিলেক্স হৈ পেলাই আপোনালোকে কাম কৰি থাকক আজি ইয়াতে টিফিন দিছো ভাল কাম হৈছে নে নাই গৰম ভাত খাব পাব যি বনাই আনে 12 ঘন্টা গৰমে থাকিব আমাৰ বাইদেউহঁতৰ এটলিষ্ট বেমাৰ নহব এইটোতো ভাল কাম হৈছে তেনেকা কিছুমান আৰু ভাল কাম কৰিবলৈ দিয়ক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত